So hello everyone, welcome to Utpal Chemistry. So আমি reaction mechanism আমি already এটা ভিডিও দিছিলো তোমালোকক মই. So আজি second video to elimination second video elimination 2. Okay. So আমি তাত Hoffman product লগে already পঢ়িছো. So এতিয়া আমি first of all discuss কৰিব যাম stereochemical aspect of E2 elimination. E2 elimination or stereochemical aspect কি হ'ব ঠিক আছে stereochemical aspect of E2 elimination. Okay, so চোৱা আমি already এটা বস্তু জানো যে what do you mean by E2? E2 মানে হ'ল তোমালোকৰ প্ৰথম কন্ডিশন E2 তোমালোকৰ এন্টি এলিমিনেশন আমি বিশেষকৈ কি কৰো প্ৰিফাৰ কৰো আমাৰ E2 কি হয় তোমালোকৰ এন্টি এলিমিনেশন হয় এন্টি এলিমিনেশন মানে কি হাইড্ৰোজেন অর যেটো লিভিং গ্ৰুপ থাকে হাইড্ৰোজেন অর লিভিং গ্ৰুপ should be anti to each other. ঠিক আছে যে হাইড্ৰোজেন আৰু লিভিং গ্ৰুপটো কি হ'ব লাগিব anti to each other. Anti means যেটো এংগেল থাকিব যেটো ডাইহাইড্রাল এংগেল আছে সেই এংগেলটো বিশেষকৈ কিমান ডিগ্ৰী হ'ব লাগে তোমালোকৰ কাৰণে 180 ডিগ্ৰী হ'ব লাগিব ঠিক আছে ওকে সো আমি এটা কেস লৈছো কেস 1 মনোযোগ দিবা এইটো আছে লিভিং গ্ৰুপ ঠিক আছে এইটো আছে লিভিং গ্ৰুপ ইয়াতে মই ডি লৈছো ইয়াতে সি লৈছো দেন ইয়াতে আছে হাইড্ৰোজেন দেন ইয়াতে মই লৈছো এ এন্ড ইয়াতে লৈছো মই বি ঠিক আছে নাও এতিয়া মনোযোগ দি চালে কি বুজিবা হাইড্ৰোজেনটো ইয়ালৈকে যাব লিভিং গ্ৰুপ দুইটা কি হৈ আছে হাইড্ৰোজেন আৰু লিভিং গ্ৰুপ কি হৈ আছে দুইটা এন্টি হৈ আছে জাস্ট কেনেকুৱা হ'ব এতিয়া তোমালোকে যদি মনোযোগ দি চোৱা গোটেই বস্তুটো কেনেকুৱা হ'ব প্ৰডাক্টটো কি পাম আমি ইয়াতে ডাবল বন্ড আহিব ডি টু ইটো সাইডত আছে সি টু ইটো সাইডত আছে আৰু ইটো সাইডত তোমাৰ কি থাকিব আপ সাইডত এ আছে আৰু ডাউন সাইডত কি আছে বি আছে আপ সাইডত এটা ডাইৰেকশন আৰু ডাউন সাইডত এটা কি হ'ব এটা ডাইৰেকশন হ'ব ঠিক আছে বুজিব পাৰিছা আই হোপ ক্লিয়াৰ হৈছে নেক্সট আমি যদি আৰু এটা কেস 2 চাও এটো মনোযোগ দিবা কেস 2 চাও চোৱা এটো হল সি ব্রোমিন এটো হল ডি দেন ইয়াতে আছে বি ইয়াতে দিছো মই হাইড্ৰোজেন ইয়াতে দিছো এ ওকে সো চোৱা এটা আছে এতিয়া মনোযোগ দিয়া হাইড্ৰোজেনটো কোড আছে আগফালে ব্রোমিনটো আছে লিভিং গ্ৰুপটো যেটো ব্রোমিন হয় সেই ব্রোমিনটো কোড আছে লিভিং গ্ৰুপ এজ এ পিছ সাইডত আছে এটো আগ সাইডত এটো পিছ সাইডত আছে তো ধুনিয়াকে কি হৈ যাব ওলাই যাব আৰামছে সো তোমালোকে কি পাবা অলপ মনোযোগ দিছো প্ৰডাক্টটো কি পাবা ডাবল বন্ড আহিলে ডাবল বন্ড আহাৰ পিছত এতিয়া এই সি টু ইটি ডাইৰেকশনতে ৰাখা সি তাৰ পিছত ডি তাৰ পিছত বি তাৰ পিছত এ সো এটো হ'ব যিকিটা তোমাৰ মনোযোগ দিয়া প্লেনত থাকা যিকিটা আছিল প্লেনত কোন কেটা আছিল বি আৰু সি আছিল এই প্লেনত তোমাৰ মনোযোগ দি চোৱা বি আৰু কি আছিল সি দুইটা তোমাৰ চোৱা অপোজিটত আছিল সো অপোজিটত প্ৰডাক্টটো তোমাৰ কোড থাকিব লাগিব অপোজিটত থাকিব লাগিব ঠিক আছে দুইটা তোমাৰ প্ৰডাক্টটো কোড থাকিব লাগিব অপোজিটতে থাকিব লাগিব ক্লিয়াৰ হৈছে আই হোপ বুজিব পাৰিছা ওকে আই হোপ ক্লিয়াৰ হৈ গৈছে নেক্সট এটো কেস 2 নেক্সট আৰু এটা মই কেস লৈছো এটো আৰু ইন্টারেস্টিং so that is case 3 so এটো হল ইয়াতে মই লৈছো ব্রোমিন দেন ইয়াতে লৈছো সি ইয়াতে লৈছো ডি ইয়াতে ললো বি দেন ইয়াতে আছে হাইড্ৰোজেন দেন ইয়াতে আছে এ ওকে
সো কি হ'ব ফাৰ্ষ্ট অফ অল সো তুমি যদি মনোযোগ দিয়া এতিয়া এইবাৰ কি হৈছে তোমাৰ যিটো হাইড্ৰজেন হাইড্ৰজেন আৰু লিভিং গ্ৰুপ দুইটা কি আছে অলমোষ্ট দেখিবৰ কাৰণে কি হৈছে চোৱাচোন সেম সাইডত আছে হাইড্ৰজেন এটা আপ সাইডত আছে আৰু এটা কি হৈছে তোমাৰ যিটো লিভিং গ্ৰুপ সেই লিভিং গ্ৰুপটো প্লেনতে আছে সো ফাৰ্ষ্ট অফ অল মই কি কৰো ফাৰ্ষ্ট অফ অল মই ইন্টাৰচেঞ্জ কৰো ফাৰ্ষ্ট interchange I will do interchange so interchange হলে কি হ'ব চোৱা so ইয়াত আহিব bromine then C then D okay CD next এই হাইড্ৰজেনটো মই ইয়ালৈকে লৈ আহিলো হাইড্ৰজেনটো মই ইয়ালৈকে লৈ আহিলো হাইড্ৰজেন ইয়ালৈকে অহাৰ লগে লগে এইটো কি হ'ব A আহিব আপসাইডত আৰু যিটো B আছে সৰি প্ৰথম মই ইন্টাৰচেঞ্জ কৰিছো সৰি মই হাইড্ৰজেন আৰু এৰ মাজত বিৰ মাজত ইন্টাৰচেঞ্জ কৰিছো সো তোমাৰ ফাৰ্ষ্ট অফ অল বি টো যাব আপসাইডত আৰু এ টো এজ ইট ইজ থাকি যাব আৰু সেকেন্ড ইন্টাৰচেঞ্জ কৰিম মই যিটো কৈছিলো আৰু এটা ষ্টেপতে কৰি দেখুৱা নাই সেকেন্ড ইন্টাৰচেঞ্জ কৰিলে কি হ'ব এ টো আহিব তোমালোকৰ আপসাইডত এণ্ড বি টো যাব ডাউন সাইডত হাইড্ৰজেন দেন ইয়াতে ব্ৰোমিন তাৰ পিছত ইয়াতে ডি এণ্ড ইয়াতে কি আহিব চি আহিব এইখিনিলৈকে ঠিক আছে চবৰে ওকে নাও এতিয়া কি কৰিবা তোমালোকে অলপ মনোযোগ দি চোৱা এই যিটো হাইড্ৰজেন আছে এই যিটো ব্ৰোমিন আছে এইটো ইয়ালৈকে যাব এইটো ইয়ালৈকে যাব সো হ'ব কি অলপ মনোযোগ দিয়া ডাবল বন্ড সো আপসাইড এ আছে আপসাইডত চি আছে আপসাইডত তাৰপিছত বি আছে ডাউন সাইডত ডি আছে ডাউন সাইডত সো এইটো প্ৰডাক্ট আমি পাম আই হোপ বুজিব পাৰিছা সো এইটো হ'ল তোমালোকৰ কাৰণে কেছ 3 ক্লিয়াৰ হৈছে যদি তোমাৰ কি হয় কেছ 3 টো কেতিয়া এৰাইজ হ'ব যদি তোমাৰ কোনো ধৰণৰ কি নাথাকে প্লেন মানে দুইটা বস্তু এন্টি পেৰিপ্লেনাৰ হৈ নাথাকে মানে দুইটাৰ মাজতে এংগেল নাথাকে তেতিয়া তোমাৰ এইটো বস্তু আমি চাব লাগিব মানে 180 ডিগ্ৰীত যদি দুইটা নাথাকে নেক্সট এটা মই এক্সাম্পল লৈছো এইটো এক্সাম্পলটো মনোযোগ দিবা PH CH3 Br then PH হাইড্ৰজেন এইটো হ'ল হাইড্ৰজেন A and এইটো হ'ল হাইড্ৰজেন B ঠিক আছে সো দুটা বস্তু দিয়া হৈছে না এতিয়া মই কি কৰিলো NaOET দিছো NaOET দিছো সো এতিয়া তুমি মনোযোগ দি চালে এটা বস্তু ক'ব পাৰিবা কোনটো হাইড্ৰজেন ওলাব এই ব্ৰোমিনটো আছে আপ সাইডত সো ডাউন সাইডত থকা হাইড্ৰজেনটো প্ৰথমতে ই এবষ্ট্ৰাক্ট কৰিব সো এইটো এবষ্ট্ৰাক্ট কৰিব এইটো এবষ্ট্ৰাক্ট কৰিলে আমি কি পাম ক'ব পাৰিবানে এই PH আৰু এই PH কি হৈ আছে ট্ৰেন্সত আছে মই মাত্ৰ কৈ আহিলো সো এইটো PH যদি ইয়াতে থাকে এইটো PH থাকিব ইয়াতে তাৰ পিছত এইটো CH3 ইয়াতে আৰু এইটো হাইড্ৰজেন ইয়াতে থাকি যাব সো এইটো এক্স্যাক্টলি আমি কি বুলি ক'ব পাৰো এইটো হ'ব তোমালোকৰ ই এলকিন এইটো কি বুলি ক'ব পাৰো মই ই এলকিন বুলি আমি ক'ব পাৰো ঠিক আছে ওকে ক্লিয়াৰ হৈছে নে নাই হোৱা আই হোপ হৈছে চাগে সো এতিয়া তোমাৰ চোৱা অলপমান মনোযোগ দি চাবা যদি আমি কি কৰো এইটো নকৰি মই এটা কাম কৰো যে মই ইন্টাৰচেঞ্জ কৰো ফাৰ্ষ্ট ইন্টাৰচেঞ্জ কৰো ঠিক আছে মই এইটো নকৰি প্ৰথম ইন্টাৰচেঞ্জ কৰিলো ইন্টাৰচেঞ্জ কৰিলে কি হ'ব তোমালোকৰ এই যিটো ব্ৰোমিন আছে মই এইখিনি একো নকৰো দেই এইখিনি এজ ইট ইজ ৰাখি দিছো হাইড্ৰজেন PH ইন্টাৰচেঞ্জ কৰিলে এই ব্ৰোমিনটো মই ওপৰলৈকে লৈ যাওঁ সো ব্ৰোমিনটো ক'ত গুচি যাব প্লেনত গুচি যাব আৰু PH টো ক'ত আহিব আপত আহিব দেন এইটো CH3 ওকে ক্লিয়াৰ হৈছে নাও মই সেকেন্ড ইন্টাৰচেঞ্জ কি কৰিম হাইড্ৰজেন কেইটা চেঞ্জ কৰিম এইটো হ'ল HB এইটো হ'ল HA সো মই কি কৰিলো HB আৰু PH টো চেঞ্জ কৰিম সো কি হ'ব PH গ'ল ইয়াতে HB আহিল ইয়াতে ওকে বাকি এইটো হ'ল HA দেন
এইটো হল Br, দেন এইটো হল CH3, দেন এইটো হল তোমাৰ PH। দেন এবাৰ কি হৈছে, দুইটা বস্তু প্লেনত ৰাখিছো, প্লেনত ৰাখি দুইটা বস্তু আমি সেয়া কৰাইছো, এলিমিনেট কৰাম। সো এইটো আৰু এইটো। সো এবাৰ কি হ'ব মোক ক'ব পাৰিবানে? চোৱা, ডাউন সাইড ডাউন সাইড। সো ইয়াতে হাইড্ৰোজেন আৰু ইয়াৰে কি আহিব, মিথাইল, আৰু ইয়াতে PH, আৰু ইয়াতেও আহিব তোমালোকৰ কাৰণে কি, PH। সো এই প্ৰডাক্টটো তোমালোকে কি হ'ব পাবা। ক্লিয়াৰ হৈছে? আই হোপ ধৰিব পাৰিছা। সো আমি দুটা প্ৰচেছেৰে কৰিব পাৰোঁ। এইটোত চোৱা ই পাইছো, কিন্তু এইটোত মই কি পাম, জেড এলকিন পাম। যদি তোমাৰ ইণ্টাৰচেঞ্জ কৰা, পৰীক্ষা দুটা কুৱেশ্যনে সুধিব পাৰে যে ইণ্টাৰচেঞ্জ নকৰাকৈ কি হ'ব, বা ইণ্টাৰচেঞ্জ কৰিলে তোমালোকৰ প্ৰডাক্টটো কি পাবা। ঠিক আছে? ওকে, নেক্সট কুৱেশ্যন। নেক্সট কুৱেশ্যন মই কি কৰোঁ, এতিয়া মই এটা বস্তু লৈছো, হাইড্ৰোজেন ব্ৰমিন। ওকে, হাইড্ৰোজেন ব্ৰমিন লৈছো, দেন হাইড্ৰোজেন CH3, দেন PH, দেন PH, এইটো বস্তু লোৱা গৈছে। ঠিক আছে, সো এতিয়া কি হ'ব, এইটোত তুমি মনোযোগ দি চোৱা। তুমি যদি মনোযোগ দি চোৱা, ইয়াতে এটা হাইড্ৰোজেন, এই হাইড্ৰোজেন আৰু এই ব্ৰমিনটো কি হৈ আছে, অলৰেডি এম্পটি হৈয়ে আছে। সো ই ইয়ালৈকে আৰামছে ৰিমুভ হৈ যাব। সো তুমি কি পাবা, চোৱা, মনোযোগ দি চোৱা। এই কাৰ্বনটোত PH আৰু হাইড্ৰোজেন আছে, মই PH টো ইয়াতে লিখিলো, হাইড্ৰোজেনটো ইয়াতে লিখিলো। PHৰ লগত PH আছে, সেম PH, আৰু হাইড্ৰোজেনৰ লগত কি থাকিব, CH3 থাকিব। সো এইটো কি হ'ব তোমালোকৰ কাৰণে, জেড প্ৰডাক্ট পাবা। ওকে, সো আৰু এটা বস্তু মনত ৰাখিবা, ভাৰ্টিকেল লাইন কেইটা সদায় কি হৈ থাকে, চিছত থাকে। ভাৰ্টিকেল লাইনত থকা মলিকুল কেইটা সদায় কিহত থাকে, চিছত থাকে। নেক্সট, এই মলিকুলটো চোৱা, এক্সাম্পল এটা দিছো আৰু, ব্ৰমিন হাইড্ৰোজেন। ওকে, হাইড্ৰোজেন CH3, PH, কি হ'ব, এবাৰ কি হ'ব, একেই, হাইড্ৰোজেন ব্ৰমিন। সো ডাবল বন্ড, PH, সেম সাইডত, দেন হাইড্ৰোজেন CH3। সো এইটো জেড। চোৱা, এইটো মলিকুল আৰু এইটো মলিকুল দুইটা এইটো কি হয়, মিৰৰ ইমেজ। সো মিৰৰ ইমেজৰ কাৰণে আমি প্ৰডাক্টটো কি পাইছো, সেমে পাইছো। ঠিক আছে? ওকে, সো এটা কাহিনী হ'ল, যদি এন্টি হৈ নাথাকে, দেন হোৱাট ইউ উইল ডু। সো তেনেকুৱা এটা এক্সাম্পল লৈছো মই, ব্ৰমিন হাইড্ৰোজেন HCH3। ঠিক আছে? সো এইটো হ'ল PH, আৰু এইটো হ'ল PH। নাও কি কৰিবা, হাইড্ৰোজেন আৰু ব্ৰমিনটো এবাৰ চিন হৈ আছে। সো আমি কি কৰিব লাগিব, একেই কাহিনী, আমি এটা ইণ্টাৰচেঞ্জ কৰিব নোৱাৰিবা, আমি কি কৰিব লাগিব, 2 টাইম কি কৰিব লাগিব, ইণ্টাৰচেঞ্জ কৰিব লাগিব। 2 টাইম ইণ্টাৰচেঞ্জ কৰিব গ'লে ইহঁত দুটাৰ মাজত ইণ্টাৰচেঞ্জ হ'ব। মনোযোগ দি চোৱা। সো কি পাবা, ফাৰ্ষ্ট অফ অল CH3 হাইড্ৰোজেন হৈ গ'ল, CH3 হাইড্ৰোজেন, ইয়াতে পালা ব্ৰমিন হাইড্ৰোজেন, ইয়াতে PH, ইয়াতেও তুমি কি পালা, PH। আফটাৰ ডেট কি হ'ব, এই দুটাৰ মাজৰ ইণ্টাৰচেঞ্জ কৰিলা, ফাৰ্ষ্ট অফ অল এই দুটা, তাৰপিছত এই দুটা। সো এইটো কি হ'ব, ক'ব পাৰিবানে, ব্ৰমিন হাইড্ৰোজেন থাকিলে, দেন ইয়াতে আহিব তোমালোকৰ PH, ইয়াতে আহিলে CH3, and ইয়াতে তোমালোকৰ PH, ইয়াতে থাকিলে হাইড্ৰোজেন। নাও কি দেখিছা, এবাৰ তোমালোকে ধৰিব পাৰিছানে, এই হাইড্ৰোজেন আৰু এই ব্ৰমিনটো অটোমেটিক্যালি কি হৈ গৈছে, এম্পটি হৈ আছে। অটোমেটিক্যালি এম্পটি হৈ থকাই তোমালোকৰ কি কৰিব পাৰো, আমি আৰামছে ওলাই দিব পাৰো। সো এইটো মলিকুলটো কি হ'ব, তোমালোকক মই ক'লো কি, যে ভাৰ্টিকেলি থকা কেইটা সদায় চিছত থাকে। সো ইয়াতে যদি PH আছে, ইয়াতে কি থাকিব, CH3, এই CH3 আৰু এইটো PH একেটা ডিৰেকশ্যনতে থাকিব। তাৰ পিছত CH3 লগত ইয়াতে থাকিব PH, আৰু ইয়াতে থাকিব হাইড্ৰোজেন। ধৰিব পাৰিছা? সো এইটো তোমালোকৰ কাৰণে কি হ'ব, ই হ'ব। এইটো কি পাবা তোমালোকে, ই এলকিন পাবা।
মনত যাতে ৰাখা, এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন, এক্সাম পইণ্ট অফ ভিউ পৰা এইটো হ'ল ইম্পৰ্টেণ্ট কুৱেশ্যন, মনত থাকে যাতে থাকে দেই। ঠিক আছে, বঢ়িয়া। অ'কে, ক্লিয়াৰ হৈ গৈছে। নেক্সট চোৱা, নেক্সট ইম্পৰ্টেণ্টলি কি বুজি পাই? নেক্সট আমি সাইক্লিক সাইক্লোহেক্সেনৰ কথা ডিছকাছ কৰোঁ। ঠিক আছে, সাইক্লিক সাইক্লোহেক্সেন। তো সাইক্লোহেক্সেন এইটোত তোমাৰ এটা বস্তু মনত ৰাখিবা, সাইক্লোহেক্সেনত সদায় আমাৰ কি এলিমিনেশ্যন হয়? এন্টি এলিমিনেশ্যন হয়। সদায় আমাৰ কি এলিমিনেশ্যন হয়? সাইক্লোহেক্সেনত এন্টি এলিমিনেশ্যন হয়। সো এন্টি এলিমিনেশ্যন হ'বৰ কাৰণে অলপ মনোযোগ দিয়া বস্তুবিলাক, এইখিনিৰ পৰা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আহে। ক্লৰিন হাইড্ৰজেন, সো ইয়াৰ পৰা তোমালোকে কি পাবা? এইটো মলিকুল পাবা। ইয়াছ, সো কি হ'ব লাগে? এইটো ধৰা মলিকুল আছে, সো ইয়াতে এইটো হ'ল ক্লৰিন, ইয়াতে হাইড্ৰজেন আছে, হাইড্ৰজেন আছে, হাইড্ৰজেন আছে। ইয়াতে তুমি যদি চোৱা যে এই ক্লৰিনটো কি হৈ আছে? ইকুৱাটৰিয়েলত আছে। সো এইটোত তোমাৰ কি হয়? এলিমিনেশ্যন ইজিলি নহয়। সো দিছ ইজ কি ফৰ্ম হয় তোমালোকৰ কাৰণে? ইনএক্টিভ ফৰ্ম, দ্যাট ইজ ইনএক্টিভ। সো এইটো আমি কি কৰিম? ৰিংটো কি কৰিব লাগিব? ফ্লিপ কৰাব লাগিব। ৰিংটো কি কৰিম আমি? ফ্লিপ কৰাম। সো ফ্লিপ কৰালে ৰিংটো এনেকুৱা হ'ব। সো এইটো আছে আপসাইডত, চোৱা মনোযোগ দিয়া দেই, এইটো আপসাইডত আছে, এই কাৰ্বনটো ইয়ালৈকে গুচি যাব। সো ইয়াতে কি হ'ব তোমালোকৰ? এইটোত হ'ব ক্লৰিন, দেন হাইড্ৰজেন, হাইড্ৰজেন, ধৰিব পাৰিছা? আৰু এইটো হ'ব ক্লৰিনটো যিহেতু এক্সিয়েলত গুচি গ'ল, সো এইটো তোমালোকৰ কাৰণে কি ফৰ্ম হ'ব? এক্টিভ ফৰ্ম হ'ব। ঠিক আছে, এইটো হ'ব তোমালোকৰ কাৰণে এক্টিভ ফৰ্ম। মানে এটা বস্তু মনত ৰাখিবা, ইকুৱাটৰিয়েলৰ ৰেট, এইটো বস্তু মনত ৰাখিবা, ইকুৱাটৰিয়েলৰ ৰেট অলৱেজ লেছ দেন এক্সিয়েল ৰেট। এক্সিয়েলৰ ৰেটটো কি হয়? বেছি হয়, সেইটো যাতে মনত কৰা। ঠিক আছে, ওকে। সো এতিয়া এই মলিকুলটো মই এক্সাম্পল এটা লৈছো, ইয়াতে মই কি দিলো? ক্লৰিন। সো ইয়াতে দিছো মিথাইল, দেন ইয়াতে দিছো হাইড্ৰজেন, দেন ইয়াতে মই হাইড্ৰজেন দিছো, ইয়াতে মই হাইড্ৰজেন দিছো। ঠিক আছে, সো এতিয়া চোৱা, তোমাৰ মনোযোগ দি চোৱা, ইহঁতৰ ভিতৰত এই যিটো হাইড্ৰজেন আছে আৰু এই ক্লৰিন, দুটা কি হৈ আছে? চিজ হৈ আছে। এলিমিনেট কৰিব পাৰিব নেকি? নোৱাৰে। কিন্তু এই হাইড্ৰজেনটো আৰু এই ক্লৰিনটো কি হৈ আছে? এই হাইড্ৰজেন আৰু এই ক্লৰিনটো কি হৈ আছে? ট্ৰেন্স হৈ আছে। সো ট্ৰেন্স হৈ থকা কাৰণে সো এই প্ৰডাক্টটোহে তোমালোকৰ পাবা, মানে এই হাইড্ৰজেনটোহে ওলাই যাব। সো বাকী তোমালোকৰ এইটো থাকিব। ঠিক আছে, এইটো হ'ব তোমালোকৰ কাৰণে মেজৰ। ঠিক আছে, এইটো হ'ব তোমালোকৰ কাৰণে মেজৰ। ওকে, ক্লিয়াৰ হৈছে। নাও মই যদি সেই মলিকুলটোকে অলপমান এক্সট্ৰা অধিকাকে লিখো, যে হাইড্ৰজেন ইয়াতে দিছো, মই মিথাইলটো ইয়াতে আনিলো, হাইড্ৰজেন ইয়াতে দিছো, মিথাইলটো ইয়াতে আনিলো, ইয়াতে হাইড্ৰজেন দিয়া গৈছে, ইয়াতে হাইড্ৰজেন দিয়া গৈছে। সো এইটোত কি হ'ব? এইবাৰ তোমালোকে চোৱা, সদায় কি হয় বুলি কৈছো? CH প্ৰডাক্ট, দ্যাট মিন্স মোৰ সাবস্টিটিউটেড প্ৰডাক্ট উইল বি ষ্টেবল। সো এই হাইড্ৰজেন আৰু এই ক্লৰিন দুটা কি হৈ আছে তোমালোকৰ কাৰণে? দুটা ইটো ইটোৰ কি হয়? ট্ৰেন্স হয়। সো এইবাৰ ইয়াৰ পৰাই অটোমেটিক্যালি আমি কি কৰিব পাৰিম? ওলাই দিব পাৰিম। সো এইটো পাবা, এইটো মোৰ সাবস্টিটিউটেড হ'ব, আৰু এইটো তোমালোকৰ এইবাৰ কি হ'ব তোমালোকৰ কাৰণে? এইটো হ'ব মেজৰ, মনত যাতে থাকে। ঠিক আছে, এইটো হ'ব মেজৰ। ক্লিয়াৰ হৈছে? ওকে, আই হোপ বুজি পাৰিছা, আই হোপ বুজি পাইছা। নেক্সট আমি এটা কুৱেশ্যন ডিছকাছ কৰোঁ, CSIR নেটৰ কুৱেশ্যন এটা আমি ডিছকাশ্যনত আনো। সো এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। সো এ বুলি এটা মলিকুল দিয়া গৈছে সাইক্লোহেক্সেনৰ, ইয়াতে তোমাৰ কি আছে? CH3 আছে, ইয়াতে ক্লৰিন আছে, ইয়াতে হাইড্ৰজেন আছে, ইয়াতে টাৰ্চিয়াৰী বিটাইল গ্ৰুপ এটা আছে। সো ইয়াতে তোমাক কি দিয়া আছে? K1 আৰু বেছটো দিছে NaOH, আৰু নেক্সট এটা দিয়া গৈছে যে
CH3 ক্লোৰিন হাইড্ৰজেন এটো হল K2NaOET ঠিক আছে সো এতিয়া তুমি চাব লাগে কোনটো তোমালোকৰ K1 গ্ৰেটাৰ দেন নে K2 গ্ৰেটাৰ দেন মানে K1 আৰু K2 ভিতৰত কোনটো বেছি ৰেটটো স্পিডত হ'ব ঠিক আছে সো এটো চোৱা এই মলিকুলটো যেতিয়া মই আঁকিব যাম এই মলিকুলটো আঁকিব গলে ফাৰ্স্ট অফ অল মই সাইক্লোহেক্সেনটো আঁকিলো এই ক্লোৰিনটো কি হৈ আছে এটো চোৱা এই বস্তুটো সদায় ইকুৱাটৰিয়েলতে থাকিব লাগিব সো মই এই বস্তুটো আপসাইডত আছে ইকুৱাটৰিয়েলত লিখি দিলো ঠিক আছে মোৰ মানে হ্যান্ডৰাইটিং গন্ডগোল হৈছে ক্লোৰিনটো ইয়াতে আছে মিথাইলটো ইয়াতে আছে ঠিক আছে এইখিনিলৈকে ঠিক আছে আৰু ইয়াতে আছে তোমালোকৰ হাইড্ৰজেন ওকে ক্লিয়াৰ নাও এই বস্তুটো কি হয় মই অলপ আগতে ক'লো এই বস্তুটো টোটালি কি হয় ইনএক্টিভ হয় এই বস্তুটো ইনএক্টিভ সো ইয়াক আমি কি কৰাব লাগিব ৰিংটো কি কৰাব লাগিব ফ্লিপ কৰাব লাগিব সো ৰিংটো ফ্লিপ কৰাব লাগিব এটো হল ৰিং এই ক্লোৰিনটো ওপৰত আছে ওপৰলৈকে গুচি যাব ইয়ালৈকে গুচি যাব মিথাইলটো ওপৰত আছিল সো এক্সেলত আছিল এতিয়া কোড গুচি যাব ইকুৱাটৰিয়েল গুচি গল দেন তোমাৰ এইটো কোলৈকে গুচি আহিব ইয়ালৈকে গুচি আহিলে ঠিক আছে এটো ইয়ালৈকে গুচি আহিলে নাও তুমি মনোযোগ দি চোৱা তুমি যদি মনোযোগ দি চোৱা ইয়াতে তোমাৰ এটা হাইড্ৰজেন আছে আৰু ইয়াতে এটা হাইড্ৰজেন আছে এন্টি পজিশনত এন্টি পেৰিপ্লেনাৰ হৈ ক্লোৰিনৰ লগত এন্টি পেৰিপ্লেনাৰ হৈ দুটা হাইড্ৰজেন আছে সো এটো কি হয় প্ৰথম কন্ডিশন যেহেতু এটো টাৰ্চিয়েৰি গ্ৰুপটো ওপৰত গৈছে সো এটো কি হ'ব হাইলি আনষ্টেবল এটো ফাৰ্স্ট অফ অল আমি এটা বস্তু ক'ব পাৰো এটো হ'ব তোমাৰ কাৰণে হাইলি আনষ্টেবল ওকে সো এতিয়া এই বস্তুটো ইয়ালৈকে গৈ এটো ৰিলিজ হ'ব সো ষ্টেবল মানে তোমালোকৰ সিজে প্ৰডাক্ট দিব ট্ৰাই কৰিব সো কেনেকুৱা হ'ব মই যদি ৰিঙত আকো এটোৰ লগত এটো থাকিব ইয়াতে তোমালোকৰ এটা মিথাইল থাকিব আৰু তাৰ পজিশনতে মিথাইল থাকিলে ৰবা দেই এক মিনিট খেলি মেলি এটা কৰিছো মই 1 মিনিট এটো ইয়াতে থাকিলে 1 মিনিট এটো ইয়াতেটো নাহিব এটো কোলৈকে যাব এটো ইয়ালৈকে যাব আপসাইড ইয়ালৈকে উঠিব সৰি ফৰ দ্যাট সো তাৰ পৰা কিমান নম্বৰ থাকিব 1 2 3 4 1 2 3 4 সো ইয়ালৈকে আহিব সো এটো ঠিক আছে সো এটো বস্তু আমি পালো ঠিক আছে ওকে নেক্সট টু এটা বি2 চাও বি2 চালে তুমি যদি বি2ৰ শেয়াৰ ফৰ্ম আঁকা এটো শেয়াৰ ফৰ্ম পালা মিথাইল আছে ইয়াতে ক্লোৰিন আছে ইয়াতে এটো হল ওকে সো ইয়াতে আছে হাইড্ৰজেন সো নাও কি হ'ব আৰামসে অটোমেটিক্যালি ধুনিয়াকৈ মিলি আছে কোনো ধৰণৰ একো প্ৰবলেম নাই সো ইয়া উলাই দিয়া সো ফাৰ্স্ট অফ অল তুমি এই প্ৰডাক্টটো লিখা ইয়াতে তুমি কি পাবা CH3 এন্ড ইয়াতে তুমি কি পাবা এটো পালা সো ইয়াক যদি মই লিখিব যাও কি হ'ব তোমালোকৰ ডাবল বন্ড আহিলে ডাবল বন্ডৰ পৰা আপসাইডত কি আহিব CH3 আৰু এটো কি আহিব এটোটো আপসাইডত এটো পালা সো এতিয়া তোমাক যদি মই খুধু যে তোমালোকক খুধিলে যে কোনটো বেছি ফেভাৰেবল হৈছে সো এটোত কোনো ধৰণৰ একো লোকসান হোৱা নাই সো K2 গ্ৰেটাৰ দেন K1 K2 অলৱেজ গ্ৰেটাৰ দেন কি আহিব K1 মনত ৰাখিব K2ৰ স্পিডটো কি হ'ব বেছি হ'ব ক্লিয়াৰ হৈছে সো ঠিক তেনেকে মই আৰু এটা যদি এক্সাম্পল লওঁ এটো চোৱা ইয়াতে CH3 আছে ইয়াতে Br আছে ইয়াতে দুইটেৰিয়াম আছে ইয়াতে হাইড্ৰজেন আছে দুইটেৰিয়াম আৰু কি আছে হাইড্ৰজেন আছে সো তুমি ফাৰ্স্ট অফ অল এই ৰিংটো কি হয় ইনএক্টিভ হৈ আছে সো ইয়াক কি কৰিব লাগিব তুমি ফাৰ্স্ট অফ অল এই ৰিংটোক ফ্লিপ কৰাব লাগিব সো ফ্লিপ কৰাব গলে ৰিংটো কি হ'ব মোক ক'ব পাৰিবানে এই ব্ৰমিনটো যাব ইয়ালৈকে গল মিথাইলটো ডাউনত আছে ডাউনত আহি যাব ওকে ডাউনত আহি গল তাৰ পিছত ডিউটেৰিয়ামটো কোড আছিলে আপত থাকিব হাইড্ৰজেনটো কোড আছিলে এটো সো এতিয়া চোৱা তোমাৰ ইয়াতে এটা হাইড্ৰজেন থাকিব তোমাৰ যদি মনোযোগ দিয়া
অকল কোনটো হাইড্ৰজেন ইয়াৰে এন্টি হৈ আছে অকল এই হাইড্ৰজেন আৰু এই ব্ৰমিনটোহে এন্টি হৈ আছে বাকিটো এই হাইড্ৰজেন এই ব্ৰমিনটো কি হৈ আছে চিন হৈ আছে এইটো deuteriumটো চিন হৈ আছে সো অটোমেটিক্যালি কোনটো ৰিলিজ হ'ব অকল এই হাইড্ৰজেনটোহে তোমাৰ কাৰণে ৰিলিজ হ'ব মনত থাকিব বাবা ঠিক আছে সো ইয়াতে আহিব ডাবল বন্ড ইয়াতে deuterium ইয়াতে তোমালোকে মিথাইল পাবা সো এই মলিকুলটো যদি লিখিব যোৱা কি পাবা ক'ব পাৰিবানে এই মলিকুলটো ৰিঙত লিখিব গ'লে ডাবল বন্ডৰ লগত deuterium আৰু ইয়াতে ডাউন সাইডত কি আছে মিথাইল মনত থাকিব ঠিক আছে সো এটো হৈ গ'ল সো এইখিনি বস্তু হ'ল E2 এলিমিনেশন নেক্সট আহো আমি EI EI সো EI মানে এটো হয় বিশেষকৈ কি এলিমিনেশন চিন এলিমিনেশন এটোত কি থাকিব লাগিব লিভিং গ্ৰুপ আৰু হাইড্ৰজেন এটো বিশেষকৈ কি হয় চিন এলিমিনেশন ওকে সো এটোৰ মেইন ক্যাৰেক্টাৰিস্টিক হল বেস ইজ নট ইউজড বেসটো আমি ইউজ নকৰো ওকে ইয়াত তোমাৰ কি লাগে বিশেষকৈ হিটিং ইজ ৰিকুৱাৰ্ড বেস ইজ নট ইউজড হিটিং ইজ ৰিকুৱাৰ্ড only heat লাগিব delta only heat okay okay আৰু এটো বিশেষকৈ এটা কাইন্ড অফ এটো this is a kind of pyrolysis reaction this is a kind of কি reaction বাবা pyrolysis okay আৰু ইয়াতে ইম্পৰ্টেন্ট হয় হাইড্ৰজেন আৰু লিভিং গ্ৰুপটো কি হয় তোমালোকৰ ৰিমুভ হয় okay আৰু ইন্টাৰেকশন বিটুইন ইয়াতে কি হয় এটো বস্তু মনত ৰাখিবা ইন্টাৰেকশন বিটুইন living group and hydrogen interaction between living group and hydrogen so মই এটা এক্সাম্পল দিছো তোমালোকে মনোযোগ দি চোৱা ধৰা এনেকুৱা এটা মলিকুল মই এনে লিখিছো হা নাইট্ৰজেন অক্সাইড আছে O মাইনাস নাইট্ৰজেনৰ আছে পজিটিভ চাৰ্জ এটো ইয়াতে আছে মই ধৰা এটো হাইড্ৰজেন বুলি লিখিছো ঠিক আছে সো এই যেটো নাইট্ৰজেন অক্সাইড আছে এই অক্সিজেনটো হাইড্ৰজেনটোক ধৰিব এই বন্ডাল নামিব আৰু এটুই ওলাই যাব ঠিক আছে ইয়াতে কি হ'ল লিভিং গ্ৰুপ আৰু হাইড্ৰজেনৰ মাজত কি হৈছে ইন্টাৰেকশন হৈছে সো আমাৰ বিশেষকৈ লিভিং গ্ৰুপ কি থাকে লিভিং গ্ৰুপ তোমালোকৰ নাইট্ৰজেন অক্সাইড থাকিব পাৰে অথবা তোমালোকৰ সেলেনিয়াম অক্সাইড থাকিব পাৰে অথবা সালফাৰ অক্সাইড থাকিব পাৰে অথবা তোমালোকৰ এষ্টাৰ থাকিব পাৰে অথবা আৰু এটা বস্তু লিখিছো মই দ্যাট ইজ জেনথেট এষ্টাৰ বুলি কয় সো এইবিলাক থাকিব ঠিক আছে সো এইখিনি হল লিভিং গ্ৰুপ মনত ৰাখিব ঠিক আছে ওকে আৰু ইয়াত বিশেষকৈ হফম্যান প্ৰডাক্টহে ফৰ্মেশন হয় এটো যাতে মনত কৰা হফম্যান প্ৰডাক্ট ইজ ফৰ্ম মানে যেটো তোমালোকৰ কি হয় এটো বস্তু মনত ৰাখা লেস সাবস্টিটিউটেড হাইড্রোজেন are removed less substituted hydrogen are নহব is less substituted hydrogen is removed এটো যাতে মনত কৰা ক্লিয়াৰ হৈছে বাবা less substituted hydrogen is removed আৰু যদি কিবা কাৰণত কি হয় ডাবল বন্ড কবা কাৰণত হলে মানে এনেকে ৰিলিজ হলে সেই যে প্ৰডাক্টটো ৰিলিজ হলে ডাবল বন্ডটো কি হয় কনজুগেটেড আহি যায় সো তেতিয়া তোমালোকৰ কি হ'ব আমাৰ এটো রুল ফলো নহব এটো রুল ফলো নহয় সেই যে প্রোডাক্ট দিব যদি আলফা বিটা আনস্যাচুরেটেড কিবা কম্পাউন্ড পাও তেতিয়া হেতু তোমালোকৰ ফলো হ'ব ওকে ঠিক আছে সো এটা এক্সাম্পল লৈছো মই এটা মনোযোগ দিয়া CH2 নাইট্ৰজেন Me O মাইনাস পজিটিভ ঠিক আছে ইয়াতে এটা হাইড্রোজেন আছে সো কি হ'ব লেস সাবস্টিটিউটেড হাইড্রোজেন এই হাইড্রোজেনটো কি কৰিব ই এবস্ট্ৰাক্ট কৰিব O মাইনাসে ইয়াক এবস্ট্ৰাক্ট কৰিলে ই ইয়ালৈকে বন্ডাল হল আৰু এই বন্ডাল ব্ৰেক হৈ যাব সো তুমি কি পাবা সোৱা হিটিং কৰিলে CH2 ডাবল বন্ড CH2 প্লাস নাইট্রোজেন
MEMEOH MEMEOH ঠিক তেনেকে মই আৰু এটা যদি এক্সাম্পল লওঁ সো এইটো চোৱা নাইট্ৰজেন সদায় বিটা পজিশনৰ পৰা যায় দেই O মাইনাছ ME সো এইটো হিট কৰিলা কি হ'ব এইটো হ'ল আলফা এইটো হ'ল বিটা এইটো হাইড্ৰজেন ৰিমুভ হ'ব মই কৈ দিও কেনেকুৱা হ'ব ইয়াতে ডাবল বন্ড বনাইব ঠিক আছে তাত ডাবল বন্ড সদায় ৰিলিজ হ'ব আলফা পজিশন বিটা পজিশন ঠিক তেনেকে মই যদি এক্সাম্পল আৰু এটা লওঁ এইটো লোৱা N পজিটিভ MEMEO মাইনাছ এইটো হ'ল আলফা এইটো হ'ল বিটা সো কি হ'ব ইয়াতে আহিব ডাবল বন্ড ঠিক আছে ক্লিয়াৰ হৈছে ওকে নেক্সট এইটো হ'ল হাইড্ৰজেন দেন নাইট্ৰজেন পজিটিভ MEMEO মাইনাছ সো আলফা বিটা এইটো ঠিক আছে এইটো পাবা চোৱা এতিয়া এই যে নাইট্ৰজেন অক্সাইডটো বনাইছে এইটো কেনেকে বনাইছে একচুৱেলি ME সো কি হ'ব ফাৰ্ষ্ট অফ অল এইটো ট্ৰাইমিথা ধৰা এইটো ট্ৰাইএলকাইল এমাইন আছে ট্ৰাইএলকাইল এমাইনত আমাৰ ৰিয়েকচনটো কি হয় কাৰ মাজত ৰিয়েকচন হয় হাইড্ৰজেন পেৰক্সাইডৰ মাজত সো হাইড্ৰজেন পেৰক্সাইডৰ মাজত ৰিয়েকচন হলে নাইট্ৰজেনৰ ওচৰত কি আহে N পজিটিভ O মাইনাছ এইটো হ'ল এইটো দেন তুমি কি কৰিলা হিট কৰিলা আলফা পজিশন বিটা পজিশন এইটো হ'ল আলফা এইটো হ'ল বিটা সো এইটো এই মলিকুলটো তোমালোকে পাবা মনত কৰিবা সবে ঠিক আছে বঢ়িয়া ওকে ইয়াতে এতিয়া ইন্টাৰেষ্টিং কোৱেশ্চন নাইট্ৰজেন পজিটিভ O মাইনাছ এইটো এতিয়া কি হ'ব হিট কৰিছো সো এইটো হ'ল তোমালোকৰ আলফা এইটো হ'ল বিটা এইটো হ'ল বিটা দুটা টাইপৰ এতিয়া কি হৈছে তোমালোকৰ ওচৰত বিটা হাইড্ৰজেন আহি গৈছে দুটা টাইপৰ বিটা হাইড্ৰজেন আহিছে সো হুইচ বিটা হাইড্ৰজেন উইল বি চোৱা দুটা প্ৰডাক্টে তোমালোকে লিখা এইটো এটা প্ৰডাক্ট অথবা এইটো এটা প্ৰডাক্ট সো এতিয়া মই অলপ আগতে ক'লো যে লেছ সাবস্টিটিউটেড উইল বি দা মেজৰ ওয়ান এইটো মই A বুলি দিলে এইটো মই B বুলি দিলে মেজৰ কোনটো হ'ব তোমালোকৰ কাৰণে এইটো মেজৰ হ'ব বিকজ এইটো লেছ সাবস্টিটিউটেড অথবা এইটো তোমালোকৰ কাৰণে কি হৈছে হফম্যান প্ৰডাক্ট এইটো কি হয় তোমালোকৰ হফম্যান প্ৰডাক্ট এইটো যাতে মনত কৰা নেক্সট আৰু এটা এক্সাম্পল লওঁ মই এই এক্সাম্পলটো ল'লে আৰু বেছি ক্লিয়াৰ হ'ব ওকে এইটো সো এইটো হ'ল HA নাইট্ৰজেন পজিটিভ O মাইনাছ ME ইয়াতে এটা হাইড্ৰজেন আছে দ্যাট ইজ HB সো এতিয়া ৰিলিজ হলে মানে প্ৰডাক্টটো তুমি কোনটো পাবা দেখিয়ে গম পাইছা ইয়াৰ প্ৰডাক্টটো গলে হাইড্ৰজেনটো বহুত বেছি কি হৈ আছে হিন্ডাৰ্ড হৈ আছে আৰু ল'বও নোৱাৰিব সো সদায় কোনটো বেছিকৈ এক্সপেক্ট কৰিব অকল এইটো বেছিকৈ এক্সপেক্ট কৰিব আৰু এইটো হ'ব তোমালোকৰ প্ৰডাক্ট ঠিক আছে সো নেক্সট ইন্টাৰেষ্টিং কোৱেশ্চন এটা আহিলে এষ্টাৰ বোলা বস্তু এটা ইয়াতে ৰখাই দিছো ইয়াতে আছে HB ইয়াতে আছে HA দেন নাইট্ৰজেন পজিটিভ O মাইনাছ ME ঠিক আছে সো এতিয়া চোৱা তোমালোকে যদি মনোযোগ দিয়া দুটা প্ৰডাক্ট পাবা হয় না দুটা প্ৰডাক্ট পাবা ETO C ডাবল বন্ড O এইটো এটা পাব পাৰা অথবা ETO C ডাবল বন্ড O এইটো এটা পাব পাৰা দুটা প্ৰডাক্ট পাব পাৰা সো এতিয়া which one will be মেজৰ কোনটো পাবা তোমালোকে মেজৰ কোনটো পাম আমি এনে নৰমালি কি হয় হফম্যান প্ৰডাক্টটো পাও কিন্তু ইয়াতে চোৱা মই অলপ আগতে কৈ আহিলো যে কনজুগেটেড যদি সিস্টেম হয় তেতিয়া তোমাৰ হেতু বেছি ষ্টেবল হয় A ডাবল বন্ড আৰু A ডাবল বন্ড কি হৈছে কনজুগেটেড হৈ আছে এটো কি প্ৰডাক্ট হয় এটো হল তোমালোকৰ সিজা কিন্তু কনজুগেশনত আছে সো এখানে এটো কি হ'ব তোমালোকৰ কাৰণে মেজৰ হ'ব এটো হ'ব তোমালোকৰ কাৰণে মেজৰ এটো যাতে মনত কৰা ঠিক আছে ক্লিয়াৰ হৈছে ওকে সো ঠিক তেনেকৈ মই এটো কৈ দিলো তোমালোকৰ অথবা
আৰু এটা যদি এক্সাম্পল লওঁ মই যে C ডাবল বন্ড O OET N পজিটিভ O মাইনাছ ME ME চ' কোনটো ৰিলিজ হ'ব ইয়াতো আছে ইয়াতো আছে চ' এইবাৰ ইফালতো যাব বিকজ অলগতে উল্টা হৈছিলে কিন্তু এইবাৰ আনচেচুৰেটেড আলফা বিটা আনচেচুৰেটেড কাৰ্বনিল কম্পাউণ্ড বনাব লাগিব ক্লিয়াৰ হৈছে ঠিক আছে আই হোপ বুজিব পাৰিছা নে নাই পৰা ক্লিয়াৰ হৈছে নে নাই হোৱা মোক ক'লে হৈ যাব ঠিক আছে চ' এতিয়া আমি ষ্টেৰিঅ'কেমিষ্ট্ৰি চাম চোৱা ইয়াতে মই ৰাখিছো pH2 প্লেনত এইটো মই হাইড্ৰজেন দিলো নাইট্ৰজেন Me O মাইনাছ অ'কে চ' তাৰপিছত ইয়াতে দিলো মই pH ইয়াতে আছে CH3 ইয়াতে আহিলে হাইড্ৰজেন অ'কে চ' মই কি কৈছিলো যে এই ৰিয়েকশ্যন বিলাক সদায় কি ৰিয়েকশ্যন হয় চিন এলিমিনেশ্যন হয় নাই চিন এলিমিনেশ্যন হয় চ' ইয়াৰ কাৰণে যদি মই ৰাখিছো কি কৰিব লাগিব হিট কৰিব লাগিব চ' হিট কৰিলে কি হ'ব চ' তোমাৰ হিট কৰিলে কি হ'ব এইটো চিন দুইটা ডাউনত আছে চ' অট'মেটিকেলি ওলাই যাব চ' এতিয়া মনোযোগ দিয়া এই pH আৰু এই pH কি হৈ আছে এন্টি হৈ আছে মই আগতেও কৈছো pH দুটা এন্টি থাকিলে এন্টিয়ে লিখিবা হাইড্ৰজেন আৰু ইফালে আহিব CH3 কোনো ধৰণৰ গণ্ডগোল নাই নাথিং চ' আৰামছে আমি কি পাই গলো এনচাৰটো পাই গলো yes আমি we have got the answer now in next phase কি কৰিবা এতিয়া তুমি ইয়াতে তুমি দিলা pH ইয়াতে দিলা হাইড্ৰজেন দেন নাইট্ৰজেন পজিটিভ O মাইনাছ Me দেন ইয়াতে দিলো মই pH ইয়াতে দিলো হাইড্ৰজেন আৰু ইয়াতে দিলো মই CH3 ওকে সো এবাৰ কি হৈছে এবাৰ দুইটা কি হৈছে চিন নে এন্টি এবাৰ দুইটা এন্টি হৈ আছে এবাৰটো এলিমিনেশ্যন নহব সো এবাৰ এলিমিনেশ্যন নহব কাৰণে আমি কি কৰিব লাগিব ইন্টাৰচেঞ্জ কৰিব লাগিব ডাবল ইন্টাৰচেঞ্জ কৰিলে কি পাম আমি মোক কোৱাচোন ডাবল ইন্টাৰচেঞ্জ কৰিলে হাইড্ৰজেনটো আহিব ইয়াতে তাৰপিছত তোমালোকৰ pH যাব ডাউনত আৰু এইটো মিথাইল আহিব ইয়াতে মই ডাবল ইন্টাৰচেঞ্জ একেলগে কৰি দিছো এটা ষ্টেপতে দেন এইটো হল pH নাইট্ৰজেন পজিটিভ Me O মাইনাছ দেন ইয়াতে আহিলে হাইড্ৰজেন সো এইটো চোৱা এতিয়া নাইট্ৰজেন অক্সাইডটো আৰু নাইট্ৰজেনটো কি হৈছে দুইটা কি হৈছে আপসাইডত আছে সো আৰামছে কি হ'ব এলিমিনেট কৰিব পাৰিবা এইবাৰ তুমি মনোযোগ দি চোৱা এইবাৰ কি হৈছে তোমালোকে এই pH টো আৰু এই pH টো দুইটা এবাৰ সেম সাইডত গুচি গৈছে সো তোমালোকে কি পাবা pH এবাৰ সিস পাবা pH আৰু CH3 আৰু হাইড্ৰজেন pH CH3 হাইড্ৰজেন মনত যাতে থাকে ঠিক আছে ক্লিয়াৰ হৈছে নে নাই হোৱা ঠিক আছে ওকে সো নেক্সট আৰু দুটামান এক্সাম্পল লৈছো মই হাইড্ৰজেন N পজিটিভ O মাইনাছ Me2 এনেকৈ লিখিলো মই তাৰপিছত CH3 হাইড্ৰজেন pH সো এই দুটা কি হৈ আছে হাইড্ৰজেন আৰু এইটো সিসতে আছে সো হিট কৰি দিয়া সো চিন প্ৰডাক্ট পাবা কি কৈছিলো ভাৰ্টিকেল দুটা সদায় সেম সাইডত সো pH আৰু ইফালে কি পাবা হাইড্ৰজেন আৰু ইফালে পাবা মিথাইল ঠিক আছে সো এটো হল তোমালোকৰ প্ৰডাক্ট নেক্সট তোমালোকৰ আৰু এটা দি দিয়া গৈছে হাইড্ৰজেন N O মাইনাছ Me2 এটো পজিটিভ লিখিলো মই দেন তোমালোকৰ এটো হাইড্ৰজেন CH3 pH সো এবাৰ কি হৈছে এবাৰ তোমালোকে যদি চোৱা এটো কি হৈছে এন্টি আছে সো এন্টি হলে কি হ'ব প্ৰডাক্টটো উল্টা পাবা ঠিক আছে এটো তোমালোকৰ বেস দিলে E2 এলিমিনেশ্যন হে হ'ব এটো
ইটো এলিমিনেশ্যন হ'ব চ' PH এইটো তোমালোকৰ চিন এলিমিনেশ্যন নহয় আৰু ইটো এলিমিনেশ্যন হ'ব PH হাইড্ৰজেন CH3 এই প্ৰডাক্টটো তোমালোকে পাবা ঠিক আছে এইটো হ'ল ইটো এলিমিনেশ্যন ওকে আই হোপ ক্লিয়াৰ হৈ গৈছে তোমালোকৰ এইখিনি বস্তু নেক্সট ক্লাছত নেক্সট লেকচাৰত আমি আৰু অলপমান কুৱেশ্যন ডিছকাছ মানে বস্তুখিনি ডিছকাছ কৰিম U1 CB এইখিনি চ' তেতিয়া আৰু হৈ যাব টোটেলি ক্লিয়াৰ আৰু অলপমান থাকিব বেছি নাই এলিমিনেশ্যন চ' এইখিনি হ'লে হৈ যাব ওকে চ' থেংক ইউ ফৰ ৱাচিং বাই